দেশজুৰি সফলতাৰে চলি আছে ২৪ সংখ্যক ভাৰত ৰং মহোৎসৱৰ নাটকৰ অন্যতম এক বৃহৎ উৎসৱ ভাৰত ৰং মহোৎসৱ ২৮ জানুৱাৰীৰ পৰা সমগ্ৰ দেশজুৰি আৰম্ভ হৈছে এই আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ ৰাষ্ট্ৰীয় নৃত্য বিদ্যালয় আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত এই নাট্য মহোৎসৱ প্ৰতিবাৰে অনুষ্ঠিত হয় এইবাৰৰ ভাৰত ৰং মহোৎসৱত অসমৰ একাধিক নাট্যদল নিৰ্বাচিত হৈছে বা আমন্ত্ৰিত হৈছে দেশৰ ১০খন ৰাজ্যৰ লগতে চুবুৰীয়া নেপাল আৰু শ্ৰীলংকাতো এবাৰ অনুষ্ঠিত হৈছে ভাৰত ৰং মহোৎসৱৰ নাট্য মহোৎসৱ গুৱাহাটীৰ মালিগাঁৱৰ অভিজ্ঞানম নাট্যগোষ্ঠীয়েও এই মহোৎসৱত মঞ্চস্থ কৰিব এইবাৰ এখন বিশেষ নাটক অভিজ্ঞানমে মঞ্চস্থ কৰিব বহুল চৰ্চিত বহুল সমাদৃত নাটক কম্ফৰ্ট ওমেন এণ্ড আনটোল্ড হিষ্ট্ৰী ৬ ফেব্ৰুৱাৰীত ঝাৰখণ্ডৰ ৰাঁচীত মঞ্চস্থ কৰা হ'ব কম্ফৰ্ট ওমেন এণ্ড আনটোল্ড হিষ্ট্ৰী শীৰ্ষক এই নাটকখনৰ ৰচনা আৰু পৰিচালনা প্ৰখ্যাত নাট্যকাৰ ৰংহান চৌধুৰীৰ ইতিমধ্যে এই নাটকখন কেইবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট মহোৎসৱত সন্মান বুটলিবলৈ সক্ষম হৈছে প্ৰদৰ্শিত হৈছে বা মঞ্চস্থ হৈছে এই নাটকখন ইয়াৰ ভিতৰত উল্লেখনীয় হৈছে মেটা ২০১৮ লগতে দিল্লী পশ্চিমবংগৰ কেইবাটাও মহোৎসৱত এই নাটকখন সফলতাৰে মঞ্চস্থ হৈছে ভাৰত ৰং মহোৎসৱৰ বাবে গুৱাহাটীৰ অভিজ্ঞানমৰ নাট্যশিল্পী অব্যাহত ৰাখিছে পূৰ্ণগতিত আখৰা এতিয়া সকলোৱে শুভকামনা জ্ঞাপন কৰিছে অভিজ্ঞানমৰ নাট্য দলটিলৈ তাৰ কিছু দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ দৰ্শকে যে দৃশ্য দেখি আছে এয়া এই অভিজ্ঞানমে মঞ্চস্থ কৰিবলগীয়া এই নাটকখন বহুল চৰ্চিত বহুল সমাদৃত কম্ফৰ্ট ওমেন এণ্ড আনটোল্ড হিষ্ট্ৰী ৬ ফেব্ৰুৱাৰীত ঝাৰখণ্ডৰ ৰাঁচীত মঞ্চস্থ কৰা হ'ব কম্ফৰ্ট ওমেন এণ্ড আনটোল্ড হিষ্ট্ৰী শীৰ্ষক এই নাটকখন আমি পুনৰবাৰ জনাইছোঁ নাটকখনৰ ৰচনা আৰু পৰিচালনা প্ৰখ্যাত নাট্যকাৰ ৰংহান চৌধুৰীৰ ইতিমধ্যে নাটকখনে কেইবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট মহোৎসৱত সন্মান বুটলিবলৈ সক্ষম হৈছে আৰু এই নাটকখনে মঞ্চস্থ হ'ব ঝাৰখণ্ডৰ ৰাঁচীত ৬ ফেব্ৰুৱাৰীত যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি অব্যাহত ৰাখিছে অভিজ্ঞানমৰ নাট্যশিল্পীসকলে আৰু ভাৰত ৰং মহোৎসৱৰ এই যি নাট্য মহোৎসৱ সমগ্ৰ দেশৰ লগতে এইবাৰ নেপাল আৰু চুবুৰীয়া শ্ৰীলংকাতো অনুষ্ঠিত হ'ব তাতো ইতিমধ্যে সগৌৰৱেৰে চলি আছে ভাৰত ৰং মহোৎসৱ আৰু ভাৰত ৰং মহোৎসৱৰে এটা অনুষ্ঠানত অৰ্থাৎ ভাৰত ৰং মহোৎসৱৰে অংশ য'ত অনুষ্ঠিত হ'ব ঝাৰখণ্ডত যিহেতু ১০খন ৰাজ্যত অনুষ্ঠিত হৈছে ঝাৰখণ্ডত এই নাটকখন অসমৰ অভিজ্ঞানমে মঞ্চস্থ কৰিব অহা ৬ ফেব্ৰুৱাৰীত